মানুহক জনপ্ৰিয়তাটো লাগে কিন্তু ভাইৰেলটো হ'ব নালাগে মোৰ বোধেৰে। এইবাৰ ভাবিছোঁ আপোনাৰ পৰা এটা নাম লৈছোঁ আজি। সেই নামটো মই ভৱিষ্যতে ৰেকৰ্ডিং কৰিম বুলি ভাবিছোঁ। ফেচবুকত বহুতো শ্বৰ্ট ভিডিঅ' আহে আজিকালি ভক্তিমূলক, তাৰ পৰা আজিকালি বহুতো ধৰণৰ নাম বনাই হে হৰি। নমস্কাৰ সকলোকে DK দীপক কুমাৰ ইউটিউব চেনেলৰ পৰা ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। তো আজি আপোনালোকৰ মাজলৈ মই যিটো কাম কৰি আছোঁ, শিল্পীৰ মনৰ বতৰাৰ এই অনুষ্ঠানলৈ এগৰাকী উদীয়মান নাগাৰা নামৰ পাঠকক লৈ উপস্থিত হৈছোঁ। আৰু সেয়া হৈছে এই আমাৰ পাঠশালাৰ পৰা নাগাৰা নামৰ ৰস অসমৰ বিভিন্ন প্ৰান্তত বিলাই দিবলৈ উদীয়মান পাঠক ওলাই আহিছে। তেওঁ হ'ল আমাৰ অতিকে মৰমৰ এয়া চিন্ময় ডেকা, চিন্ময় দাস। তো চিন্ময় দাস আমাৰ মাজত উপস্থিত হৈছে। তো আজি চিন্ময়ৰ পৰা বহুত কথা জানিম। চিন্ময় এই সময়ত নাগাৰা নামৰ মাজলৈ কিয় আহিল, লগতে তেওঁৰ গুৰু কোন, তেওঁ নাগাৰা নামৰ মাজলৈ অহা কিমান দিন হ'ল, এই সমস্ত কথা জানিবলৈ চেষ্টা কৰিম। তো জানক চিন্ময়, আজি মোৰ চেনেলত আহি এই ৰঙালীৰ এই প্ৰাক মুহূৰ্তত তুমি উপস্থিত হোৱাৰ কাৰণে বহুত ধন্যবাদ জনালোঁ। ধন্যবাদ। আপোনালোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো জানো খবৰ ভাল থাকে? আছোঁ, ভালে আছোঁ। নাগাৰা নাম গাই আছোঁ? মাজে মাজে গাই আছোঁ। তো জানো হওক, যিহেতু আমাৰ শিল্পীৰ মনৰ বতৰা বুলি কৈছোঁ, এগৰাকী শিল্পীক লৈ এই মঞ্চত উপস্থিত হৈছোঁ। আমাৰ চিন্ময়ৰ মুখৰ পৰা আৰম্ভণিতে এটি ভক্তিমূলক দিহা, আমি ভক্তিমূলক দিহাৰে আৰম্ভ কৰিম। আৰু চিন্ময়ৰ ভৱিষ্যতৰ সপোন কি সেইবিলাকো জানিম। ও জলতে নামিলা জলা নাৰায়ণ, পথাৰত গাজিলা ধান, বৰদোৱা ধামতে শংকৰ উপজিলা, প্ৰচাৰিলা হৰিৰ নাম, ঐ ৰাম প্ৰচাৰিলা হৰিৰ নাম। সুন্দৰ, ভাল লাগিলে। তো চিন্ময়ৰ মাজৰ পৰা কিছু কথা নাগাৰা নামৰ সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম। তোমাক আৰম্ভণিতে এটা প্ৰশ্ন কৰিম মই, যিহেতু নাগাৰা নামৰ মাজলৈ ওলাই আহিছা। এতিয়া কথাটো হ'ল, বৰ্তমান নাগাৰা নাম ইউটিউব চেনেলবিলাকৰে হওক, বিভিন্ন সংবাদ মাধ্যমতে হওক, নাগাৰা নামৰ এটা ট্ৰেণ্ড চলি আছে। এতিয়া মই তোমাক প্ৰশ্ন কৰিম, জনপ্ৰিয়তা আৰু ভাইৰেল, এই জনপ্ৰিয়তা আৰু ভাইৰেলৰ বিষয়ে তুমি কি ভাবা? মানুহক জনপ্ৰিয়তাটো লাগে কিন্তু ভাইৰেলটো হ'ব নালাগে মোৰ বোধেৰে। কাৰণ ভাইৰেল হোৱা বস্তুবিলাক বেছি দিন চলি নাথাকে, সেইটো আপুনিও জানে, ময়ো জানো বা সকলোৱে জানে। কিন্তু ৰাইজৰ মাজত যদি এবাৰ জনপ্ৰিয় হৈ ল'ব পাৰে, তেতিয়াহ'লে সেই শিল্পীগৰাকীয়ে হওক বা সেই অনুষ্ঠানটোৱে হওক দীৰ্ঘদিন ধৰি ৰাইজৰ মনত সজীৱ হৈ থাকে। মানে তুমি এইটোৱে ক'ব বিচাৰিছা, মানে ভাইৰেল হ'লেই জনপ্ৰিয়তা নহয়। তো যাৰ নহওক, চিন্ময়ৰ মুখেৰে এটা কথা আমি শুনিলোঁ। বৰ্তমান একাংশ পাঠকটো জনপ্ৰিয়তা আমি যেনেকৈ কৈলাশ তালুকদাৰদেৱ, ৰামচৰণ ভৰালীদেৱ, তেওঁলোকে সদায় শিল্পী, কিন্তু ভাইৰেল কেতিয়াও হোৱা নাছিল। কিন্তু ৰামচৰণ ভৰালীৰ নাম বুলি ক'লে বা মহেশ ডেকাদেৱৰ নাম বুলি ক'লে বা কৈলাশ তালুকদাৰৰ নাম বুলি ক'লে আগতে মানুহেতো বাপৰে এখন ডাঙৰ ৰিজাৰ্ভ দিব লাগে। এতিয়াও আছে। তো তেওঁলোক হ'ল জনপ্ৰিয়তা, গতিকে ভাইৰেল আজি হৈছে, এইবছৰ হৈছে, অভাৰঅলে হয়তো নামাতিবও পাৰে। তো যা নহয়, আপোনালোকে হয়তো বুজি পাইছে, ভাইৰেল হ'লেই আপোনালোকে শিল্পী বুলি নাভাবিব, তেওঁলোকৰ শিল্পীত্ব গুণ আছে নে নাই সেই গুণখিনি জানি ল'ব। তো যা নহওক, চিন্ময় তোমাৰতো নাম গোৱা 2 বছৰ 3 বছৰ হ'ল, মই জানো 3 বছৰ চলি আছে। নাগাৰা নামলৈ কিয় আহিলে মানে মই নাগাৰা নাম সৰুৰ পৰা খুব ভাল পাওঁ। লগতে মই নাগাৰা নামৰ লগত বহুত আগৰ পৰাই জড়িত। মই আমাৰ ওচৰতে নাগাৰা নাম দল আছিল, তেওঁলোকৰ লগত আমি গৈছিলোঁ, তাল সংগত কৰিছিলোঁ। মই নিজাকৈ দল খোলাৰ 3 বছৰ হৈছে। 3 বছৰ ৰাইজৰ পৰা মৰম পাইছা? 3 বছৰ ৰাইজৰ পৰা মৰম পাইছোঁ। আৰু নতুনকৈ কিবা পৰিকল্পনা? নতুনকৈ তোমাৰ আগে পিছে কিবা ৰেকৰ্ডিং হৈছিল নেকি নিজা নাম? নাই। নিজা নাম মই বিভিন্ন অসুবিধাৰ কাৰণে ৰিহাৰ্চেল কৰিব পৰা নাই। মোৰ পালিখিনিও পঢ়ি থকা পালি, বা মোৰ নিজা কিছুমান অসুবিধাৰ কাৰণে ৰিহাৰ্চেল কৰি নাম ৰেকৰ্ডিং কৰিব পৰা নাই। কিন্তু এইবাৰ ভাবিছোঁ
আপোনাৰ পৰা এটা নাম লৈছোঁ আজি। হয় হয় সেই নামটো মই ভৱিষ্যতে ৰেকৰ্ডিং কৰিম বুলি ভাবিছোঁ। তো জানো ফিল্ডত যাম, তাৰপিছত ৰেকৰ্ডিং হ'ব। তো জানো হওক, তোমাৰ মুখেৰে এটা কথা মই জানিব বিচাৰোঁ, নাগৰা নামৰ পাঠকবিলাকে বিভিন্নজনে বিভিন্ন পাঠকে নামবিলাক গাই থাকে। এই দিশত মানে নেতিবাচক দিশ বহুত আছে, কাৰণ তুমি কোৱা নামটো ময়ো গাই আছোঁ। মই গাই থাকিলে যেতিয়া মই এই বছৰ এই ফিল্ডত গাই দিওঁ আৰু তুমি অহাবাৰ সেই ফিল্ডতে যাবা, গতিকে প্ৰতিজন পাঠকৰে যদি এটা এটা নিজৰ নাম থাকে, কিন্তু সকলোৰে বাবে কি হয় বুলি ভাবা? নিজাকৈ নাম এটা এটা থকাটো মই বিচাৰোঁ, সেইটো নিতান্ত প্ৰয়োজনীয়। কিয়নো ৰাইজে বহুত কষ্ট কৰি বা বহুত টকা পইচা খৰচ কৰি নাম চোৱাৰ কাৰণে দল এটা নিমন্ত্ৰণ কৰে, আৰু নাম চাবলৈ এইকাৰণে যায় যে নামৰ মাজত বহুতো বিভিন্ন ধৰণৰ মেছেজ সোমাই থাকে। সেই মেছেজবোৰৰ পৰা যাতে মানুহে কিবা অকণমান জ্ঞান লাভ কৰিব পাৰে, সেইকাৰণে তেওঁলোকে নাম চাবলৈ যায় বা নাম দলবিলাকক নিমন্ত্ৰণ কৰে। মইতো দেখি আহিছোঁ শ্ৰদ্ধাৰ মহেশ ডেকাদেৱৰ নাম, ৰঘুবংশ ধ্বংস, বোধহয় নোগোৱা পাঠক বহুত কমে আছে। তাৰোপৰি ৰামচৰণ ভৰলীদেৱ, কৈলাশ তালুকদাৰদেৱ, সন্দীপ পাটোৱাৰীদেৱ, এওঁলোকৰ নামবিলাকো বিভিন্ন পাঠকে গাই আছে। ময়ো গাই আছোঁ তেওঁলোকৰ নাম। তথাপিতো মোৰ নিজা নাম বুলি ক'বলৈ হ'লে আজি এইটো 2 নম্বৰ নাম। তো জানো হওক, আপোনালোক এই কথাখিনি চিন্মৰ মুখেৰে এইকাৰণে মই শুনিব বিচাৰিলোঁ, কাৰণ আমি সামাজিক মাধ্যমত জড়িত থাকোঁ, বিভিন্ন দৰ্শক আমাৰ লগত জড়িত হৈ থাকে, যে আমাক কয় তোমালোকে চেনেলৰ জৰিয়তে ক'ব নোৱাৰানে? তেনেকুৱা কুৱেশ্যন কৰে, এইটো ৰাইজৰ প্ৰশ্ন। কাৰণ যেনে মহেশ দাৰ ৰাৱণৰ দৰ্পশূন্য নামটো প্ৰায় 10-12জন মানে শিল্পীয়ে গাই থাকে, আৰু হয়তো ৰাইজে নাজানে সেইটো নাম যি গায়। তেওঁলোকে নামটো দিয়াৰ পিছত বহুতে ৰাইজৰ কমেণ্ট পৰা আহে যে যোৱা বছৰ মহেশ ডেকাৰ মুখত শুনিছিলোঁ, সেইটোৱে মেছেজ শুনিলোঁ, পইচাখিনি এনেই গ'ল। তো সেইকাৰণেহে কৈছোঁ আপোনালোকে যেন বেয়া নাপায়। আৰু নাগৰা নামৰ শিল্পীসকলকো অনুৰোধ, নাগৰা নাম এটা ল'বলৈ চেষ্টা কৰক। বৰ্তমান সময়ত লিখকৰ অভাৱ নাই, লিখক বহুত ওলাইছে। মানে আগতে লিখক 3-4জন আছিল, অচ্যুত ডেকা ছাৰ, সন্দীপ পাটোৱাৰী ছাৰ, মনীন্দ্ৰ কলিতা দাদা, এনেকৈ ধৰি মানে সামান্য কেইজনমান আছিল। এতিয়াতো প্ৰায় জিলাতে নাগৰা নামৰ লিখক আছে। বহুত পাঠকে এতিয়া নিজেই লিখি নিজেই গায়, নিজে লিখিও গোৱা হৈছে। তো কিছুমানে ইউটিউবৰ পৰা চাইও লিখে, সেইবিলাক আপোনালোকে নজৰ কৰিব। শাস্ত্ৰত নথকা কাহিনী যাতে ৰাইজে শুনিবলৈ নাপায়। শাস্ত্ৰত থাকিব লাগিব। আমি নাম লিখিছোঁ আজিকালি বহুত ফেচবুকত বহুতো শ্বৰ্ট ভিডিঅ' আহে আজিকালি ভক্তিমূলক, তাৰ পৰা আজিকালি বহুতো ধৰণৰ নাম বনাই পেলাই। সেইটো নহয় শাস্ত্ৰত আছে না, চাই ল'ব আপোনালোকে। সেইকাৰণে মোক আপোনালোকে এটা কাহিনী কৈছে, মই কাহিনীটো শাস্ত্ৰত চাব লাগিব, যদি হয় সমাজৰ বাবে এটা ভাল মেছেজ থকা নাম হয়, সেইটো এটা হয়। এতিয়া যিটো মই নাম দিম, আজি তোমাক নাম এটা দিলোঁ, মই ৰাইজক ক'লোঁ যে চিন্ময় দাসলৈ এটা বৰ্তমান সময়ত বিবাহ বিচ্ছেদ, বহুতো বিবাহ বিচ্ছেদ, নাৰীৰ প্ৰতি আসক্ত হৈ বহুত পুৰুষ মানে ধ্বংস হৈ গৈছে। সমাজত নাৰীৰ মানে প্ৰাধান্য কি, এখন ঘৰত নাৰী যে লক্ষ্মী স্বৰূপ, সেই সুন্দৰ সুন্দৰ বাৰ্তা আছে। গতিকে তেনেকুৱা এটা তেওঁ নাগৰা নাম দিছোঁ। নামটোৰ নাম শিৰোনামা নকওঁ, আপোনালোকে চিন্ময়ক মাতক, চিন্ময়ৰ মুখেৰে শুনিব মানে অনুষ্ঠানত। যে চিন্ময়ৰ অনুষ্ঠানত মাতিলে এই নামটোৰ মই ভাবোঁ, মই যিমান নাম লিখিছোঁ মোৰ এটা কিবা মানে ইয়াত আছে বুলি ভাবোঁ, আৰু যে কষ্ট আজি 10-9 বছৰৰ কষ্ট যেন ইয়াত মোৰ সফল হৈছে। চিন্ময়ৰ পৰা এমাহমান হ'ল যোগাযোগ, নামটো নিয়া। এনেইতো এবছৰমান হ'ল বাৰু, তেওঁ কিবা অসুবিধাৰ কাৰণে নিব পৰা নাই। এইটোৰ মানে এটা তেওঁ ভাল মেছেজ থাকি শুনি নামটো ল'লে। এতিয়া নামটো তোমাৰ ভাল লগা এটা দিহা, মই অলপ গাই দিওঁ, যিহেতু আজি তুমি প্ৰথম আহিছা। আজি লাইভ মানে সুৰ দিছোঁ, তেওঁ যিহেতু নতুনকৈ ওলাইহে আহিছে, অলপ দিলে আহি যাব তোমাৰ। হে প্ৰভু নাৰায়ণ, জগতৰে প্ৰাণ, কিলিকিলা মোহৰ কপাল, যি নাৰীৰ বাবে সৰ্বত্যাগ কৰোঁ, যি নাৰীৰ বাবে সৰ্বত্যাগ কৰোঁ, তথাপিও নুবুজে মোৰ মন, তথাপিও নুবুজে মোৰ মন। হে প্ৰভু নাৰায়ণ, ধৰ্ম কৰ্ম তোমাৰ সেৱা,
সকল ত্যাগ কৰিলো আশ্ৰম আজি সাজিলো মোৰ ঘৰ নিজৰ পত্নীয়ে নিজৰ স্বামীকে নিজৰ পত্নীয়ে নিজৰ স্বামীকে অহৰ্নিশে নিৰ্যাতন কৰাই চোৱা প্ৰভু মোহৰ বিলা। গম পাইছে নামৰ এই দিহাটো শুনিয়ে স্বামী এগৰাকীক নিজৰ পত্নীয়ে নিৰ্যাতন কেনেকৈ কৰিব পাৰে। তো জানো হওক চিন্ময়লৈ বহুত বহুত শুভেচ্ছা জনালোঁ। এই নাগৰা নামৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তলৈ তোমাৰ এই নামৰ দলৰ যাত্ৰা আগবাঢ়ি যাব। তো জানো হওক এতিয়া মই তোমাৰ পৰা জানিব বিচাৰোঁ, তোমাৰ যিটো নাগৰা নাম জগতলৈ আহিলা নিশ্চয় হয়তো কাৰোবাৰ উপদেশ, কাৰোবাৰ পৰামৰ্শ, কাৰোবাৰ গুৰু লৈ আহিছা, এই সম্পৰ্কে অলপ প্ৰাইজত। মই গুৰু বুলি ক'বলৈ হ'লে 3জন ব্যক্তিৰ নাম ল'ব লাগিব। মোক প্ৰথম নাগাৰ নাম শিকাইছিল মোৰ বৰমা হয়, আমাৰ ঘৰৰ ওচৰৰে অনিমা দাস বুলি। তাৰপিছত মই গুৰু হিচাপে ল'লোঁ অসমৰ স্বনামধন্য নাগাৰ নামৰ শিল্পী পেঞ্চনাৰ নাগাৰ নামৰ সূৰ্য বুলি যাক কোৱা হয় মাননীয় শ্ৰীযুত ৰামচৰণ ভৰালীদেৱ। আৰু এজন ব্যক্তি আছে যি মোক নাগাৰ নাম জগতত আগুৱাই যোৱাত বহুখিনি সহায় কৰি আছে। তেওঁ হয়তো সকলোৱে জুনিয়ৰ কৈলাশ তালুকদাৰ বুলি চিনি পায়। নলবাৰী জিলাৰ মোৰ দাদা শ্ৰী পাৰ্থপ্ৰতিম দাস। এইকেইজনে জানহক গোটেইকেইজনৰ পৰা তুমি দিহা পৰামৰ্শ লৈ আগবাঢ়িবলৈ চেষ্টা কৰিছা। জানহক আমাৰ ৰাইজৰ তৰফৰ পৰা অনাগত সময়ত তোমাৰ যাত্ৰা আগবাঢ়ি যোৱা আকৌ এবাৰ কৈছোঁ। তো জানহক অনুষ্ঠানটো বেছি দীঘলীয়া নকৰোঁ, সদস্যত ৰাইজক কি ক'ব? ৰাইজক মই আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰোপৰি আপোনালোকে যদিহে দাদাৰ পৰা লোৱা নামটো চাব বিচাৰে বা নামটোত থকা মেছেজখিনি যদি শুনিব বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। মই মোৰ পৰিচয়টো দাঙি ধৰিছোঁ। যোগাযোগ নম্বৰটো নমস্কাৰ, মোৰ নাম শ্ৰী চিন্ময় দাস, দেউতাৰ নাম স্বৰ্গীয় উত্তম চন্দ্ৰ দাস, মাৰ নাম শ্ৰী পাৰুল দাস, গাঁও টিটকাটাজে, চুপা কটহগুচি, ডাকঘৰ ডুবি, থানা পাটচাৰগুচি, জিলা বজালী, অসম। দাস সূচাংক হৈছে 78132 লগতে আমাৰ যোগাযোগ নম্বৰটো কৈ দিছোঁ 9394006387। ধন্যবাদ। তো জানহক আপোনালোকলৈ ইমান সময় ভিডিঅ'টো চোৱাৰ বাবে আকৌ এবাৰ ধন্যবাদ জনালোঁ। আমি আমাৰ অৰ্থাৎ সুধাকণ্ঠ ভূপেন হাজৰিকাই কৈছিল মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে। গতিকে আমিয়ে যদি আমাৰ কথা নাভাবোঁ, আমাৰ অসমীয়াসকলৰ অসমৰ লোককৃষ্টি নাগাৰা নামক এওঁলোকে এনেদৰে জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে। গতিকে আপোনালোকৰ বিভিন্ন অনুষ্ঠানত এই নাগাৰা নামৰ শিল্পীসকলক যেন আমন্ত্ৰণ কৰে। কৃষ্ণ।